খবৰ সকলোৱে ভালনে? এতিয়া মই যাবলৈ লৈছোঁ আজি যিহেতু শিৱৰাত্ৰি হয় আৰু শিৱৰাত্ৰিৰ কাৰণে এতিয়া নিজৰ গাঁৱত যিটো মন্দিৰ আছে তাতে গৈছোঁ, চাকি জ্বলালোঁ আৰু আপোনালোকৰ লগত অকণমানকৈ ক্লিপটো লগাই দিম মই। আৰু এতিয়া যাবলৈ লৈছোঁ অকণমান লখিমপুৰৰ শিৱ মন্দিৰলৈ বুলি। তাকে আপোনালোক সকলোৱে যাতে মোৰ ভিডিঅ'টো চাই মৰম দিব, আশীৰ্বাদ কৰিব সকলোৱে, মই যেন আগুৱাই গৈ বাছি ল'ব পাৰোঁ তাকে কামনা কৰিছোঁ। সকলোৱে মৰম দিব, চেনেহ দিব, তাকে কৈ আজি মই ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ আৰু কোন কোন গাঁৱৰ লগত সকলোখিনি দেখুৱাই যাম, চাই যাব, আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ। আমি বাৰু এয়া লখিমপুৰলৈ আহি আছোঁ। তাৰ আগতে আপোনালোকক মই অকণমানকৈ আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাতিপুৱা গাঁৱৰ মন্দিৰলৈ গৈ চাকি এগছি জ্বলাইছিলোঁ, তাকে অকণমান ক্লিপ এটা লৈ আহিছিলোঁ, তাকে আপোনালোকৰ আগত দাঙি ধৰিছোঁ, চাই যাব আৰু সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ। এয়া হৈছে আমাৰ গাঁৱৰ মন্দিৰৰ ভিতৰ ভাগ। দেখিবলৈ দেখিছেনে ইমান ধুনীয়া লাগিছে। আৰু বাহিৰতে চাকি জ্বলাবলৈ সুবিধা কৰি দিছে সকলোকে। এয়া চাকি বন্তি আমি সকলোৱে জ্বলাই আছোঁ। এয়া এতিয়া আহি পাই গ'লোহি আমি লখিমপুৰ টাউন, আৰু টাউনৰ পৰিৱেশ আপোনালোকক মই দেখুৱাবলৈ আজি ধুনীয়াকৈ চেষ্টা কৰিছোঁ, চাই যাব সকলোখিনি। আৰু লাষ্টত এটা কমেণ্ট কৰিবলৈ কোনেও নাপাহৰিব দেই। কিমান ভিৰ দেখিবলৈ পাইছেনে বাৰু? মন্দিৰৰ বাহিৰখনে ইমান ভিৰ হৈ আছে আৰু ভিতৰটোতো ক'বই নালাগে। এগৰাকী বাইদেউৰ দোকানৰ পৰাই আমি লৈছোঁ বস্তু। এতিয়া ইয়াৰ ভিতৰ ভাগলৈ সোমাই গ'লোঁ আৰু সোমাই গৈ আমাৰ ল'ৰাই চাকি ধূপ সকলোখিনি জ্বলাই আছে। আপোনালোকে আগলৈকে ভিডিঅ'টো চাই গ'লে সকলোখিনি গম পাই থাকিব। এয়া হৈছে আমাৰ লখিমপুৰ শিৱ মন্দিৰৰ পৰিৱেশ। আপোনালোকক দেখুৱাবলৈ অকণমানকৈ চেষ্টা কৰিলোঁ, চাই যাব সকলোখিনি। যেনে ভক্ত কেনেধৰণে ইয়াত ভিৰ ভাৰ লাগি আছে পূৰা। আৰু বেক কৰি মই দেখুৱাই আছোঁ আপোনালোকক, চাই যাব দেই। একেবাৰে গেটৰ সন্মুখৰ ভাগৰ পৰাই একেবাৰে লাইন পাতি মানুহ বহুতখিনিয়ে হৈছিলে। দেখিবলৈ আপোনালোকে পাইছে ভিডিঅ'ৰ যোগেদি। ইয়াত কিমানখিনি লাইন হৈছে, 3টা 4টাকৈ লাইন হৈ তেনেকৈ ধৰণে গৈ সেৱা ভাগ ল'বলৈ কিছুমানে পাইছে, হয়তো কিছুমানে পোৱাই নাই। এয়া আমাৰ সৰু ল'ৰাটোৱে ধুনীয়াকৈ ধূপ চাকি জ্বলালে আৰু এতিয়া গৈ আমি সেৱা ভাগ ল'বৰ কাৰণে লাইন পাতিব লাগিব। আৰু আপোনালোকৰ পৰা আজি ভিডিঅ'টো ইমানতে মই সামৰণি দিছোঁ। যদি ভাল লাগিলে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।